Hello student, good evening. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছা। তো পুনৰ আহিলো এটা নতুন ভিডিও লৈ তোমালোকৰ মাজলৈ। তো আজি মই পাৰ্ট বি ৰ কোৱেশ্চনখিনি আলোচনা কৰিম। ইয়াৰ আগৰ দুটা ভিডিওত মই পাৰ্ট এ ৰ কোৱেশ্চনখিনি আলোচনা কৰিছিলো। যদি কোনোবাই চোৱা নাই তেনেহলে চাই লবা। দুটা নে তিনটা ভিডিওত মই আলোচনা কৰিছিলো। তোমালোকে প্লেলিষ্টত চালে গম পাবা। তো ইয়াতে পাৰ্ট বি ৰ প্ৰথম প্ৰশ্নটো আছে। তো ফাৰ্স্ট প্ৰশ্নটো আমাক কৈছে এটা আয়তৰ দিশ ইয়াৰ প্ৰস্থতকৈ 4 মিটাৰ বেছি। তো প্ৰথমে মই এটা আয়ত আঁকি লম। এটো এটা আয়ত আঁকি ললো। তোমালোকে যিখন বহিত লিখি আছা সেই বহিখনৰ পাতটো এটা আয়তৰ উদাহৰণ নহয় জানো। তো যিখন কিতাপ আছে কিতাপখনৰ পাতটো এটা আয়তৰ উদাহৰণ। তো এই আয়তটোৰ দিশটো হৈছে এটো আৰু এটো হৈছে প্ৰস্থ। আমাক কৈছে দিশটো ইয়াৰ প্ৰস্থতকৈ 4 মিটাৰ বেছি। 4 মিটাৰ বেছি বুলি কৈছে। কাটকৈ বেছি বুলি কৈছে প্ৰস্থতকৈ। গতিকে আমি প্ৰস্থটো ধৰি লম। প্ৰস্থটো কিমান ধৰিম x। যাতকে বুলি কয় আমি তাৰ মানটো প্ৰথমে ধৰি লম। আৰু দিশ কিমান বুলি কৈছে প্ৰস্থতকৈ 4 মিটাৰ বেছি বুলি কৈছে। তো প্ৰস্থৰ মানটো প্ৰথমে ধৰি ললো আৰু দিশ কিমান হৈ যাব 4 মিটাৰ বেছি যেহেতুকে গতিকে আমি কিমান ধৰিম x + 4। তো আমি ধৰো আয়তটোৰ প্ৰস্থ x মিটাৰ আৰু দিশ হ'ব ইয়াৰ x + 4 মিটাৰ। বুজি পালা এইখিনি। যদি আয়তটোৰ পৰিসীমা 40 মিটাৰ হয় একৰ্ডিং টু কুৱেশ্যন বা প্ৰশ্ন মতে যদি আয়তটোৰ পৰিসীমা 40 মিটাৰ তো আমাক পৰিসীমা কিমান বুলি কৈছে 40 বুলি কৈছে। পৰিসীমা 40 মিটাৰ। তো পৰিসীমা কেনেকৈ উলিয়াই আমি সকলোৱে জানো 2 পূৰণ দিশ যোগ প্ৰস্থ। ইয়াতে দিঘৰ মান কিমান x + 4 আৰু প্ৰস্থৰ মান কিমান x। তো দুইটা যোগ হৈ থাকিব সমান 40। এতিয়া সলভ কৰি দিয়া। এখন বুজি পাইছা 2 * l + b বা 2 * দিশ যোগ প্ৰস্থ এটো দিশ এটো প্ৰস্থ। 2 * দিশ যোগ প্ৰস্থ তো দিঘৰ মান লিখিলো x + 4 + x। বুজি পালা 2 * এতিয়া x দুটা আছে গতিকে 2x + 4 = 40। এই দুইটো এফালে পূৰণ হৈ আছে গতিকে এফালে গলে কি হৈ যাব হৰণ। একটো লাইনতে লিখি দিব পাৰিলা হয় 2x + 4 = 2 ৰে 40ক হৰণ কৰিলে কিমান হৈ যাব 20 হ'ব। 2x + 4 টো এফালে গুচি আহিলে হ'ব -4। এফালে x টো আমাক লাগিব 2টো এফালে পূৰণ হৈ আছে এফালে লৈ যোৱা হৰণ হ'ব 20ৰ পৰা 4 গলে 16 2 ৰে 16ক হৰণ কৰিলে আমি কিমান পাম 8। তো আমি x ৰ মানটো পালো। x টো আমি কি বুলি ধৰিছিলো প্ৰস্থ বুলি ধৰিছিলো। তো এটাকে কাষতে লিখি দিছো তোমালোকে তলে তলে লিখিবা। তো প্ৰস্থ কিমান হৈ যাব 8 মিটাৰ আৰু দিশ হ'ব 8 + 4 মিটাৰ কাৰণ যেহেতুকে x + 4 আছে তো 8 + 4 সমান কিমান হ'ব 12 মিটাৰ। বুজি পালা। নেক্সটটো চোৱা। নেক্সট 2 নম্বৰৰ কুৱেশ্যনটো কি আছে চোৱা। অৱনীৰ বৰ্তমান বয়স হিমানীৰ বৰ্তমান বয়সতকৈ 15 বছৰ বেছি। তো আমাক কাৰ বয়সতকৈ বুলি কৈছে হিমানীৰ বয়সতকৈ বুলি কৈছে। গতিকে আমি প্ৰথম হিমানীৰ বৰ্তমান বয়সটো ধৰিম। তো ধৰো বৰ্তমান হিমানীৰ বয়স। তোমালোকে সদায় প্ৰশ্নটো ভালকৈ পঢ়িবা। যাৰ বয়সৰ লগত তুলনা কৰে সদায় সেই তুলনা কৰা বয়স বয়সটো প্ৰথম ধৰি ল'বা। বৰ্তমান হিমানীৰ বয়স x বছৰ আৰু অৱনীৰ বৰ্তমান বয়স কিমান হ'ব চোৱা। কি বুলি কৈছে হিমানীৰ বৰ্তমান বয়সতকৈ 15 বছৰ বেছি বুলি কৈছে। গতিকে অৱনীৰ কিমান হ'ব x + 15 হ'ব। যেহেতুকে হিমানীৰ x হৈছে গতিকে অৱনীৰ কিমান হ'ব x + 15 হ'ব। নেক্সট আমাক কৈছে 10 বছৰ আগতে অৱনীৰ বয়স হিমানীৰ বয়সৰ 4 গুণ আছিলে। তো এইখিনিতে লিখি ল'ম 10 বছৰৰ আগত হিমানীৰ বয়সটো প্ৰথমে উলিয়াই লোৱা। তোমালোকে সকলোৱে নিজৰ নিজৰ বয়সবোৰ চোৱা। 10 বছৰৰ আগতে তোমালোকৰ বয়সবোৰ কিমান আছিলে কোৱা। যদি ধৰি লৈছোঁ তোমালোকৰ বয়স বৰ্তমান 12 বছৰ হৈ আছে তেনেহ'লে 10 বছৰৰ আগত তোমালোকৰ বয়স কিমান আছিলে 2 বছৰ আছিলে। বা এতিয়া যদি 12 হৈ আছে তেনেহ'লে 10 বছৰৰ পাছত বুলি ক'লে কিমান হ'ব 22 হ'ব। ইয়াৰ পৰা আমি কি বুজিলোঁ আগত বুলি ক'লে আমি বিয়োগ কৰিব লাগিব আৰু পাছত বুলি ক'লে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব। তো ইয়াতে যেহেতুকে 10 বছৰৰ আগত বুলি কৈছে গতিকে বৰ্তমান বয়সৰ পৰা 10টো বিয়োগ কৰি দিয়া। তো হিমানীৰ বৰ্তমান বয়স x আছিলে তো 10 বছৰ আগত কিমান হ'ব x - 10 বছৰ। আকৌ অৱনীৰ বৰ্তমান বয়স কিমান হয় x + 15। 10 বছৰৰ আগত কিমান হৈ যাব x + 15 - 10 বছৰ। x + 15ৰ পৰা 10 বিয়োগ কৰিলে 5। তো হিমানীৰ 10 বছৰ আগতে বয়স আছিলে x - 10 আৰু অৱনীৰ আছিলে x + 5। একৰ্ডিং টু কুৱেশ্যন এতিয়া আমি কুৱেশ্যনৰ মতে কৰিম। আমাক প্ৰশ্নত কৈছে যে 10 বছৰৰ আগতে অৱনীৰ বয়স হিমানীৰ বয়সৰ 4 গুণ আছিলে। তো হিমানীৰ যিটো বয়স
সেই বয়সটোৰ 4 গুণ কাৰ লগত সমান হ'ব অবনিৰ 10 বছৰৰ আগতে যেটো বয়স আছিল সেই বয়সৰ লগত ইকুৱেল হ'ব বুজি পাইছা আকৌ এবাৰ কৈছো হিমানীৰ 10 বছৰৰ আগতে যেটো বয়স আছিল সেই বয়সটোৰ লগত যদি আমি 4 পূৰণ কৰো 4 গুণ বুলি কৈছে গতিকে 4 পূৰণ কৰিবা তো 4 পূৰণ কৰিলে যেটো ওলাব মানটো সেই বয়সটো কাৰ লগত সমান হ'ব অবনিৰ 10 বছৰৰ আগতে যেটো বয়স আছিল তাৰ লগত ইকুৱেল হ'ব এটা এটো সলভ কৰি দিলে হল এই 4 টো x ৰ লগতো পূৰণ হৈ আছে 10 ৰ লগতো পূৰণ হৈ আছে তো 4x - 4 10 গুণ 40 সমান x + 5 ইয়াতে প্লাস x আছে মানে একো চিন নাই যে প্লাস আছে এফালে আহিলে হ'ব -x এটো 5 -40 টো এফালে গলে হ'ব +40 4 পৰা 1 গলে 3x আৰু 40 এ পাছে 45 তো এটা x ৰ মানটো উলিয়াই দিম এতিয়া 3 টো এফালে গলে হ'ব হৰণ কাৰণ এফালে পূৰণ হৈ আছে এফালে গলে হ'ব হৰণ আৰু 3 এ 45ক হৰণ কৰিলে আমি কিমান পাম 15 তো x ৰ মান আমি কিমান পালো 15 পালো x টো আমি কি বুলি ধৰিছিলো বৰ্তমান হিমানীৰ বয়স হিচাপে ধৰিছিলো তো এটাকে লিখিম এটাকে বৰ্তমান হিমানীৰ বয়স সমান 15 বছৰ বৰ্তমান অবনিৰ বয়স সমান যেহেতুকে x + 15 আছিল গতিকে x ৰ জাগাত 15 হ'ব আৰু +15 টো লগত আমি আকৌ যোগ মানে কৰিব লাগিব +15 টো 15 এ 15 কিমান হৈ যাব 30 বছৰ বুজি পালা তো বৰ্তমান হিমানীৰ বয়স 15 আৰু অবনিৰ বয়স হৈছে 30 নেক্সট চোৱা 3 নম্বৰটো কৈছে একে বয়সৰ অংকয়ে এজন মানুহৰ বৰ্তমান বয়স পুতেকৰ বয়সৰ আন গুণ তো আমি প্ৰথমে কি ধৰিব লাগিব পুতেকৰ বয়সটো ধৰিম ধৰু পুতেকৰ বয়স x বছৰ আৰু বাপেকৰ বয়স সমান কি হ'ব পুতেকৰ বয়সৰ আন গুণ বুলি কৈছে গতিকে আমি কি লিখিম 8x বছৰ এখিনতে বৰ্তমান বুলি লিখি লবা বৰ্তমান পুতেকৰ বয়স x বছৰ আৰু বৰ্তমান বাপেকৰ বয়স কিমান হ'ব 8x বছৰ 12 বছৰৰ পিছত তো এখিনতে লিখি লম 12 বছৰৰ পিছত তোমালোকে এইখিনি লাইন নিলিখিলেও হয় যদি তোমালোকে ডাইৰেক্ট মানে যদি তোমালোকে জানা যে 12 বছৰৰ পিছত বুলি কৈছে গতিকে দুইটা বয়সৰ লগতে 12 টো যোগ হ'ব তো সেইখিনি মানে এনেকৈ নকৰি পেলাই দীঘল হৈ যায় অংকন ডাইৰেক্ট তোমালোকে একৰ্ডিং টু কুৱেশ্যন লিখি পেলাই ধুনীয়াকৈ লিখি দিব পাৰা মই অলপমান তোমালোকে বুজি পোৱাকে মানে সকলোৰে বাবে সহজ হোৱাকে মই অকণমান লং প্ৰচেছত কৰি দিছোঁ লং মেথডত তো এতে কৈছে 12 বছৰৰ পিছত বুলি যেহেতুকে কৈছে আমাক গতিকে 12 বছৰৰ পিছত পুতেকৰ বয়স কিমান হ'ব চোৱা পুতেকৰ বয়স আৰু এফালে বাপেকৰ বয়স 12 বছৰৰ যেটোকে পিছত বুলি কৈছে ইয়াৰ আগত বুলি কৈছিলে ইয়াৰ আগৰ যেটো কোৱেশ্চন আছিল তাৰ আগত বুলি কৈছিলে সেইকাৰণে মাইনাস কৰিছিলো আৰু এবাৰ যেটোকে পিছত বুলি কৈছে গতিকে আমি 12 টো যোগ কৰিম x + 12 বছৰ আৰু এফালে হ'ব 8x + 12 বছৰ একৰ্ডিং টু কুৱেশ্চন প্ৰশ্ন মতে আমাক কি বুলি কৈছে চোৱা 12 বছৰৰ পিছত দেউতাকৰ বয়সটো এই দেউতাকৰ যেটো বয়স হৈছে সেই বয়সটো পুতেকৰ বয়সতকৈ 28 বছৰ বেছি হ'ব বুলি কৈছে তো পুতেকৰ যেটো বয়স তাৰ লগত 28 যোগ কৰি দিলে দেউতাকৰ বয়সৰ লগত সমান হ'ব বুলি কৈছে কৰি দিলো এতিয়া এইখিনিৰ পৰা আমি x ৰ মানটো উলিয়াম x + 12 এ 28 এ যোগ কৰি দিয়া 8 এ 2 10 0 হাতিও কলিব 1 1 2 3 1 4 8x + 12 প্লাস 8x টো এফালে প্লাস আছে এফালে আহিলে হ'ব -8x 12 প্লাস 40 এফালে গলে হ'ব -40 এটো হৈ যাব -7x কাৰণ এফালে 1 আছে একো নাই মানে 1 এটা আছে 1 আৰু 8 ৰ ভিতৰত ডাঙৰ সংখ্যাটো হৈছে 8 8 ৰ আগত মাইনাস আছে গতিকে মাইনাস দিলো প্লাসে মাইনাসে মাইনাস কৰিব লাগিব 8 ৰ পৰা 1 গলে 7 7x সমান 12 আৰু 40 ৰ ভিতৰত ডাঙৰ সংখ্যাটোৰ আগত আছে মাইনাস প্লাসে মাইনাসে মাইনাস কৰিব লাগিব 10 ৰ পৰা 2 গলে 8 3 ৰ পৰা 1 গলে 2 মাইনাসে মাইনাসে এফালে ক্যান্সেল গল তো x ৰ মান চোৱা হাতে ফালে পূৰণ হৈ আছে এফালে গলে হ'ব হৰণ হাতে 28 ক হৰণ কৰিলে আমি কিমান পাম 4 এফালে 7 টো পূৰণ হৈ আছিল এফালে গলে হ'ব হৰণ তো 7 4 গুণ 28 x ৰ মান আমি পালো 4 তো যেহেতুকে আমি x টো আমি কি বুলি ধৰিছিলো বৰ্তমান পুতেকৰ বয়স বুলি ধৰিছিলো গতিকে লিখি দিবা এইখিনতে বৰ্তমান পুতেকৰ বয়স সমান x ৰ জায়গাত আমি লিখি দিম 4 বছৰ এটো পুতেকৰ বয়স তেনেকৈ আমি লিখি দিছিলো এইখিনতে এই লাইন দুটা লিখি দিলে হ'ল আৰু বাপেকৰ বয়স কিমান হ'ব চোৱা 8x বুলি যেহেতুকে আছে 8x তাৰ মানে 8 ৰ লগত x টো পূৰণ হৈ আছে গতিকে 8 পূৰণ 4 বছৰ 8 4 গুণে হ'ব 32 বছৰ বুজি পালা তো আশা কৰো তোমালোকে বুজি পাইছা সাগে আজি ভিডিওটো মই ইয়াতে সামৰিছো পুনৰ আহিম ইয়াৰ পিছৰ অংকখিনি লৈ পেলাই ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ
ভিডিঅ'টোৰ পৰা যদি উপকৃত হ'ম বুলি ভাবে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ